দেওবাৰে আবেলি ৩ বজাত বালিগাস্থিত অসম বিধানসভাৰ উপাধ্যক্ষ নুমাল মুমিন নগাঁও লোকসভাৰ সমষ্টিৰ বিজেপিৰ পক্ষপাতী প্ৰাৰ্থী সুৰেশ বৰাৰ হৈ নিৰ্বাচনী প্ৰচাৰ। নগাঁও লোকসভা সমষ্টিৰ ৰূপহী আৰক্ষী থানাৰ অন্তৰ্গত বালিগাস্থিত এখন নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰে বোকাজান সমষ্টিৰ বিধায়ক তথা অসম বিধানসভাৰ উপাধ্যক্ষ ডক্টৰ নুমাল মুমিন। নগাঁও লোকসভা বিজেপিৰ পক্ষপাতী প্ৰাৰ্থী সুৰেশ বৰাৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ বালিগাস্থিত এখন নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰে ৰূপহীহাট সমষ্টিৰ জ্যেষ্ঠ বিজেপি কৰ্মী তথা কলিয়াবৰ জিলা সংখ্যালঘু মৰ্চাৰ প্ৰাক্তন সভাপতি জাকাৰিয়া হক চৌধুৰীৰ নেতৃত্বত কলিয়াবৰ জিলা সংখ্যালঘু উন্নয়ন বৰ্ডৰ অধ্যক্ষ ইমৰান হোসেনৰ সহযোগত অনুষ্ঠিত হয় সভাখন। ৫ শতাধিক ৰাইজৰ উপস্থিত সভাখন অনুষ্ঠিত হয়। সভাখনত মুখ্য অতিথি হিচাপে উপস্থিত থাকে অসম বিধানসভাৰ উপাধ্যক্ষ নুমাল মুমিন, ৰাজ্যিক মুখপাত্ৰ মেহেজবিন, প্ৰাক্তন সংখ্যালঘু মৰ্চাৰ সভানেত্ৰী সালমা জেছমিন, বিজেপিৰ বিভিন্ন কাৰ্যকৰ্তাসকল উপস্থিত থাকি সভাৰ হস্তবৃদ্ধি কৰে। অচল টকীয়া যেনেকুৱা নচলে তেনেকুৱা হৈ গৈছে। কংগ্ৰেছৰ কোনো নামঘৰে নাই। আমাৰ ফেক্টৰ হ'ব ইউৰোপৰ লগত, কংগ্ৰেছৰ লগত কোনো ফেক্টৰ নহয়। আপোনালোকে ভোট নিদিয়াকৈ যিখিনি আঁচনি পাইছে চৰকাৰৰ, এবাৰ ভোট দি চাওক কিমান আঁচনি পাব। ইয়াত যিখিনি মানুহ আছে প্ৰত্যেকে কিবা নাই কিবা এটা আঁচনি পাইছে, কিন্তু বিজেপিত আগে পিছে ভোট দিয়া নাই। মই আপোনালোকক গ্যাৰাণ্টি দিছোঁ, আমাৰ বিধানসভাৰ উপাধ্যক্ষ আছে, তেখেতে বিধানসভাত যিকোনো স্কিম আঁচনি পাছ কৰাই মই আপোনালোকৰ কথা দিছোঁ। আমাৰ পাৰ্টিজনক আপোনালোকে ইনি হাউচ যিকোনো ওপৰে জিকাই আনক, আপোনালোকৰ নানান ধৰণৰ সমস্যাখিনি মই চাম। তেখেতে কৈছে মোক আপোনালোকে চাবলৈ সুবিধা সেইখিনি কৰি দিব। আৰু আপোনালোকে আমাৰ এই চৰকাৰখনত এটা মুছলমান MLA নাই, MP নাই, কিন্তু আমাৰ এই বিধানসভাৰ উপাধ্যক্ষ নবীন মমিন নাগৰীয়াই আমাৰ সংখ্যালঘু নেতা, তেখেতে আমাৰ সংখ্যালঘু ভিতৰত কৰিছে। আৰু আমাৰ ইয়াত আজি ফাৰ্ষ্ট টাইম আহিছে, আগে পিছৰ আহিব। আপোনালোকৰ সমস্যাখিনি আজি যেনেকুৱা এনেকুৱা পঢ়ি আলোচনা কৰিছে তেনেকুৱাই কৰিব। আৰু আপোনালোকে ইয়াত উপস্থিত ধৈৰ্য সহকাৰে ৰমজান মাহ ৰোজা ৰাখি আমাৰ মূল্যৱান ভাষণ ৰাখিছে, তাৰ বাবে মই আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ। ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক সমৰ্থন কৰক। আপোনালোকৰ ছোৱালী আজি 13 বা 14 বছৰ বয়সত কোনো বিয়া দিব নোৱাৰে। শুনিছে আপোনালোকে? মই জোৰেকে কওক, শুনিছেনে নাই আপোনালোকে? পাৰিব নেকি কোনোবা আপোনালোকৰ সমাজৰ কোনোবা এগৰাকী বালিকা বা কোনোবা কন্যা 13 বছৰ বা 12 বছৰ বয়সত বিবাহ দিবলৈ কাৰণে বিবাহৰ বান্ধোনত বান্ধিব পাৰিব নোৱাৰে? কিয় কাৰণে? একমাত্ৰ ডক্টৰ হিমন্ত শৰ্মা নেতৃত্বাধীন চৰকাৰ অত্যাচাৰক সহ্য কৰিব নোৱাৰি বিজেপি পক্ষত ভোটদান কৰিছিল। আৰু একে ভোট প্ৰভাৱ এইবাৰ ৰূপহী সামগ্ৰী ঠিক হ'ব কাৰণে খাব লাগিব। নাৰী সমাজ মাজে বিশেষভাৱে অকালিকা ল'ব লাগিব, কাৰণ এইবাৰ প্ৰত্যেকটো আঁচনি নাৰী সমাজৰ কাৰণে আহিছে। প্ৰত্যেকটো আঁচনি নাৰী সমাজৰ কাৰণে আহিছে। আৰু নাৰী সমাজে আজি মিটিংখনত এইটোৱে প্ৰমাণ কৰি আছে যে আমি এবাৰ বিজেপি পক্ষত আছোঁ। সেইকাৰণে আপোনালোকে 2026 তাৰিখে নিৰ্বাচনত এনেকুৱা হৈছিল, যেতিয়া মই 22 বছৰ কংগ্ৰেছ কৰিছিলোঁ, 13 বছৰ এতিয়া 10 বছৰ বিজেপি কৰিছিলোঁ। যিদিনাখন মোৰ আম্মাই ভোট দিব গৈছিল ইমান দিন কংগ্ৰেছ কৰি, বাৰে বাৰে তেখেতে ভোট লৈ কিনে এবাৰ বিজেপি যায়, এবাৰ বোলে হাতলৈ আহে। আজি আমাৰ ইয়াত নাৰী শক্তি কৰি আছে, আপোনালোকে আহিছে মিটিঙত, কিন্তু সময়ত আমাৰ ভোট বাক্সত ভোটটো পৰিৱৰ্তন নকৰে। সেইটো হৈছে